আজি জানো আহক গৌৰৱময় ইতিহাস সমৃদ্ধ আহোম সাম্ৰাজ্যৰ ছখনকৈ মূল ৰাজধানীৰ বিষয়ে। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চুকাফাই ৰাজধানী প্ৰতিষ্ঠা কৰিছিল চৰাইদেউত। বামুণী কোঁৱৰ হিচাপে খ্যাত স্বৰ্গদেউ চুডাংফাই ৰাজধানী স্থানান্তৰ কৰিছিল চৰগুৱালৈ। দিহিঙীয়া ৰজা বা স্বৰ্গদেউ চুহুংমুঙে ৰাজধানী স্থানান্তৰ কৰিছিল বকতালৈ। তেওঁৰ পুত্ৰ শুক্লেনমুঙে ৰাজধানী স্থানান্তৰ কৰিছিল গড়গাঁৱলৈ। সেয়ে তেওঁক গড়গঞা ৰজা হিচাপেও জনা যায়। আহোম সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা হিচাপে খ্যাত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজধানী স্থানান্তৰ কৰিলে ৰংপুৰলৈ আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহই যোৰহাটলৈ স্থানান্তৰ কৰিছিল ৰাজধানী, যিখন আহোমৰ শেষ ৰাজধানী আছিল। ভিডিঅ'টো যদি ভাল লাগিছে আমাৰ ভিডিঅ'টো কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আকৰ্ষণীয় ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।